কাইলৈ ৰাজ্যত ৫টা সমষ্টিত প্ৰথম পৰ্যায়ত হ'ব নিৰ্বাচন। ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰ সংসদীয় সমষ্টিত একেদিনাই হ'ব ভোটগ্ৰহণ। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে ভোট কেন্দ্ৰসমূহ। নিজ নিজ ভোট কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে বিষয়া কৰ্মচাৰীসকল। ভোট গ্ৰহণৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰী লৈ পলিং প্ৰিজাইডিং বিষয়াসকল উপস্থিত হৈছে। এতিয়া প্ৰতিটো সমষ্টিতে দেখা পোৱা গৈছে পলিং বিষয়া হওক বা প্ৰিজাইডিং বিষয়াসকল উপস্থিত হৈছে। অসম আৰক্ষী এতিয়া উপস্থিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰতিটো লোকসভা সমষ্টিত গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ সৰুঙা ৰৈ নাযায়। আৰু আমি এবাৰ তেজপুৰৰ পৰিৱেশ দেখাব বিচাৰিছো। আমি যাবলৈ বিচাৰিছো অৰ্ণৱ নাথৰ কাষলৈ। হয় অৰ্ণৱ নাথ, যেহেতু ভোট কেন্দ্ৰসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰতিটো লোকসভা সমষ্টিত যাতে কোনো ধৰণৰ সৰুঙা ৰৈ নাযায় তাৰ বাবে তেজপুৰত কেনেকুৱা ধৰণৰ পৰিৱেশ বা ইতিমধ্যে পলিং বিষয়া বা প্ৰিজাইডিং অফিচাৰসকল গৈ উপস্থিত হৈছে নেকি বা আৰক্ষীসকল গৈ উপস্থিত হৈছে নেকি, আপুনি কি দেখাব অৰ্ণৱ নাথ? হয়, ইতিমধ্যে কাইলৈ যি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সেই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব শোণিতপুৰ জিলাতো সমান্তৰালভাৱে। আৰু শোণিতপুৰ জিলাত যি ভোটগ্ৰহণ কেন্দ্ৰ আছে বিশেষভাৱে ক'ব লাগিব 5টাকৈ বিধানসভা সমষ্টিত শোণিতপুৰ জিলাত নিয়োজিত কৰা হৈছে। ঢেকীয়াজুলিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে 253টা, সমান্তৰালভাৱে বৰচলাত 219টা, তেজপুৰত 203টা, ৰঙাপাৰা সমষ্টিত 194টা, নদুৱাৰ সমষ্টিত 232টা ভোটগ্ৰহণ কেন্দ্ৰ। আৰু ইয়াৰে প্ৰায় 1100 ভোটগ্ৰহণ কেন্দ্ৰ যি আছে 1100 ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰা হৈছে বিষয়াসকল, পলিং বিষয়াসকল। প্ৰতিটো কেন্দ্ৰতে যিহেতু 1100 কেন্দ্ৰ আছে 1100 কেন্দ্ৰৰ ভিতৰত 1100 কেন্দ্ৰত 3300গৰাকী পলিং বিষয়া আৰু 1100 গৰাকী প্ৰিজাইডিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষী, প্ৰতিটো কেন্দ্ৰত নিৰাপত্তাৰক্ষী আৰু গৃহৰক্ষীৰ জোৱানক নিয়োজিত কৰা হৈছে। প্ৰায় 2000তকৈ অধিক নিৰাপত্তাৰক্ষী ইয়াত নিয়োজিত কৰা হৈছে। গতিকে সমান্তৰালভাৱে যদি আমি চাবলৈ যাওঁ শোণিতপুৰ সংসদীয় সমষ্টিত বিশ্বনাথত 218টা ভোটগ্ৰহণ কেন্দ্ৰ আছে, বিহালীত 176টা ভোটগ্ৰহণ কেন্দ্ৰ আছে, গহপুৰত 198টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু বিহপুৰীয়াত 186টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। শোণিতপুৰ সংসদীয় সমষ্টিত মুঠ 1878টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু য'ত 5635গৰাকী পলিং বিষয়া আৰু শোণিতপুৰ সংসদীয় সমষ্টিত 1878গৰাকী প্ৰিজাইডিং বিষয়া ইতিমধ্যে নিয়োজিত কৰা হৈছে। আৰু যিসকল বিষয়াসকল কৰ্মচাৰীসকল আহি পেলাই ইতিমধ্যে তেওঁলোকে ইয়াতে যি ভোট গ্ৰহণৰ বাবে তেওঁলোক ৰাওনা হ'ব। আৰু বিশেষভাৱে ক'ব লাগিব এইবাৰ মহিলাৰ 150টাকৈ মহিলা ভোটগ্ৰহণ কেন্দ্ৰত মহিলাক নিয়োজিত কৰা হৈছে। সকলো প্ৰিজাইডিং পলিং বিষয়া সকলো মহিলা। গতিকে 150টা কেন্দ্ৰত এনেধৰণে মহিলা কৰ্মচাৰী বিষয়াক নিয়োজিত কৰা হৈছে। গতিকে সকলো ৰাওনা হৈছে মহিলা বিষয়া কৰ্মচাৰীসকল। আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ আগতে ভোট কেন্দ্ৰত দায়িত্ব পৰিছিল নেকি? নাই, পোৱা নাই, প্ৰথম পৰিছে। হয়, সকলো সাজু হৈ আহিছোঁ। কেনেকুৱা লাগিছে প্ৰথমবাৰ এবাৰ নিৰ্বাচনত? ভালেই লাগিছে, প্ৰথমবাৰৰ কাৰণে দায়িত্ব ল'ব পাৰিছোঁ। গতিকে আশা কৰোঁ ভালকৈ কামখিনি কৰি যাম। হয়, আৰু আমি কৈছিলোঁ যে 150টা কেন্দ্ৰত এইবাৰ মহিলাক নিয়োজিত কৰা হৈছে। পলিং বিষয়া প্ৰিজাইডিং বিষয়া সকলো মহিলা থাকিব। আৰু ইতিমধ্যে ষ্ট্ৰং ৰুম খোলা হৈছে, ষ্ট্ৰং ৰুমৰ পৰা বাকচসমূহ লৈ অহা হৈছে আৰু নিজ নিজ গন্তব্যস্থললৈ ইতিমধ্যে কৰ্মচাৰীসকল ইয়াৰ পৰা ৰাওনা হ'ব। আমি তেখেতসকলক জানিবলৈ চেষ্টা কৰিম। যিহেতু এইবাৰ আমি এটা কথা ক'ব লাগিব যে যুৱ কেন্দ্ৰ, বিশেষভাৱে যুৱক নিয়োজিত কৰা হৈছে কেন্দ্ৰসমূহত আৰু তেনেধৰণৰ প্ৰায় 9টাকৈ কেন্দ্ৰত বিশেষভাৱে যুৱকসকলক নিয়োজিত কৰা হৈছে। আৰু তেখেতসকলৰ এটা কথা ক'ব লাগিব যে যিহেতু যুৱ কেন্দ্ৰ প্ৰতিটো সমষ্টিতে যুৱ কেন্দ্ৰ মাত্ৰ যি তেজপুৰ লোকসভা সমষ্টি আছে, তেজপুৰ 5টা বিধানসভা সমষ্টিৰ অন্তৰ্গত শোণিতপুৰৰ 5টা বিধানসভা সমষ্টিত 9টা যুৱ কেন্দ্ৰ আছে য'ত যুৱকসকলক নিয়োজিত কৰা হৈছে। গতিকে আমি কৰ্মচাৰীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ত ডিউটি পৰিছে দাদা? মোৰ ঢেকীয়াজুলি হয়, কৰিছোঁ 98ৰ পৰা ডিউটি কৰি আছোঁ। কিন্তু মানে বস্তু এয়াই আহে আৰু ইলেকশ্যন বুলি ক'লে এটা মেলা। এতিয়ালৈকে বক্স পাইছে নাই? বক্স নাই, আমি ডিকোটিং হ'ল। মই ক'ত পৰিলোঁ গম পালোঁ। এতিয়া আমি মেটেৰিয়েল চেলত গৈ আছোঁ, মেটেৰিয়েল চেলৰ পৰা গোটেই বস্তুটো ল'ম। আৰু এতিয়া সেয়া প্ৰত্যেকগৰাকী বিষয়া কৰ্মচাৰী যিহেতু এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে তেওঁলোকক নিয়োজিত কৰা হৈছে। গণতান্ত্ৰিক প্ৰক্ৰিয়া ভোটদান সাব্যস্ত কৰিব বিভিন্নজন ব্যক্তি। আপুনি তেজপুৰৰ নিৰ্বাচনী পৰিৱেশ দেখুৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এবাৰ শোণিতপুৰ সমষ্টিৰ পৰা বিজেপিয়ে প্ৰক্ষেপিত কৰিছে ৰঞ্জিত দত্ত আৰু ইফালে কংগ্ৰেছে প্ৰেমলাল গঞ্জুক প্ৰক্ষেপিত কৰিছে। আৰু মুঠৰ ওপৰত এতিয়া সেই যুঁজখনতে আকৰ্ষণীয় হ'বলৈ গৈ আছে। ইতিমধ্যে দেখুৱাইছে আপোনালোকক 3300গৰাকী পুলিং বিষয়া মোতায়েন কৰা হৈছে বুলি কৈছে। ইফালে 11গৰাকী প্ৰিজাইডিং অফিচাৰক নিযুক্তি দিয়া হৈছে আৰু এনেদৰে আৰক্ষীসকলো বিভিন্ন প্ৰান্তৰ পৰা গৈ উপস্থিত হৈছে। তেওঁলোকে এতিয়া নিজ নিজ কৰ্তব্য পালন কৰিব। মুঠৰ ওপৰত তেজপুৰ জিলা প্ৰশাসনেও এতিয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা দেখা পোৱা গৈছে।